John Tamalor Bora David. মহান দাতা শিক্ষাসেৱী মহেন্দ্ৰনাথ চৌধুৰীদেৱৰ সুযোগ্য সন্তান নলবাৰী জিলা আদৰণি জনাইছে। নলবাৰী বিশিষ্ট শিক্ষাবিদ ডক্টৰ বীৰেন কুমাৰ চক্ৰৱৰ্তী দেৱক এখন ফুলন গামোচাৰে আমাৰ সহকাৰী সম্পাদক ভুৱনেশ্বৰ বসুক জনাব। ডক্টৰ ৰুবিন দাস আহ্বায়ক শৰৎচন্দ্ৰ গোস্বামী ভাষা গৱেষণা কেন্দ্ৰ, ডক্টৰ বিপিন চন্দ্ৰ কলিতা প্ৰাক্তন সভাপতি তথা জিলা প্ৰতিনিধি নলবাৰী জিলা সাহিত্য সভা। শৰাই এখন আগবঢ়াব নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি সন্মানীয় ডক্টৰ সমৰ্তন বৰদেৱ। অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিৱেশ অভিযন্তা কাৰ্যবাহী নলবাৰী জিলা সাহিত্য সভাৰ নলবাৰী চহৰৰ মাজমজিয়াতে এডোখৰ মাটি আছিলে বা এটা ঘৰো আছিলে, কিন্তু বৰ্তমান অৱস্থাটো যথেষ্ট জৰাজীৰ্ণ। আৰু নলবাৰী জিলা সাহিত্য সভাই বহুদিনৰ পৰা মোক এটা আবেদন কৰি আছিল যে এটা সুন্দৰ কাৰ্যালয় গৃহ, প্ৰেক্ষাগৃহ বা অন্যান্য সা সুবিধা লাইব্ৰেৰী ইত্যাদিৰ এটা ভৱন নিৰ্মাণ কৰিব লাগে। আৰু ময়ো যোৱা কিছুদিন আগত তেখেতসকলক কৈছিলোঁ যে আমাৰ নলবৰীয়া সন্তান শ্ৰদ্ধাৰ শৰৎচন্দ্ৰ গোস্বামী ডাঙৰীয়াৰ স্মৃতিত তেখেতসকলে এটা গৱেষণা কেন্দ্ৰ বা গৱেষণা ব্যৱস্থা এটা আৰম্ভ কৰক, আৰু আমি তেখেতৰ স্মৃতি বিজড়িত কৰি ৰাখি আমি যাতে এটা এনেকুৱা ধৰণৰ আন্তঃগাঁথনি বনাব পাৰোঁ। তেখেতসকলেও সন্মতি প্ৰকাশ কৰিলে আৰু আজি প্ৰায় 1,70,00,000 টকা ব্যয়েৰে আমি এই ধৰণৰ এটা 3মহলীয়া ভৱনৰ নিৰ্মাণৰ শুভাৰম্ভণি কৰিলোঁ। এই ভৱনত এটা প্ৰেক্ষাগৃহ থাকিব, এটা লাইব্ৰেৰী থাকিব ইনক্লুডিং ডিজিটেল লাইব্ৰেৰী, আৰু কাৰ্যালয়টোও থাকিব। তাৰ লগে লগে সন্মুখত দুগৰাকী মহান নলবৰীয়া সন্তান তেখেতসকলৰ দুটা আবক্ষ মূৰ্তিও থাকিব। সেই ধৰণে গোটেইখিনি ব্যৱস্থাৰে এটা সুন্দৰ কাৰ্যালয় গৃহ আৰু শৰৎচন্দ্ৰ গোস্বামী ডাঙৰীয়াৰ নামত গৱেষণা কেন্দ্ৰ এটাও আমি কৰিবলৈ আগবাঢ়িছোঁ। শৰৎচন্দ্ৰ গোস্বামী নলবৰীয়া সন্তান আৰু অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সাধাৰণ সম্পাদক, যিয়ে সাহিত্য সভাৰ এই অনুষ্ঠানটোৰ জন্মলগ্নত এটা অত্যন্ত ত্যাগ বা বৰঙণি যোগাই এই অনুষ্ঠানটোক জন্ম দিছিলে। কিন্তু আমি সেই ধৰণে তেখেতক স্বীকৃতি দিব পৰা নাছিলোঁ। আজি নলবৰীয়া সন্তান হিচাপে আমাৰ নলবৰীয়া এগৰাকী সন্তানক এই ধৰণৰ এটা নিজৰ স্মৃতি যুগমীয়া কৰাৰ যি সুবিধা পাইছোঁ, তাৰ কাৰণে নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ আৰু সাহিত্য সভাৰ কাৰ্যকৰ্তাসকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয়কৈ এতিয়া নতুন প্ৰজন্ম, কাৰণ এটা জাতিৰ সাহিত্য, শিল্প, কলা, সংস্কৃতিৰ চৰ্চাহে জাতিটোক জীয়াই ৰাখিব পাৰে। আৰু আমাৰ নতুন প্ৰজন্মত বহুতো সাহিত্য সৃষ্টি কৰিব পৰা, সাহিত্যৰ কাম কৰি থকা বহুত নতুন প্ৰজন্ম আছে। এইসকলক আমি সাহিত্য সভাৰ লগত জড়িত কৰাটো আমাৰ দায়িত্ব। আৰু সাহিত্য সভাৰ লগত জড়িত হৈ থাকিলে তেখেতসকলেও নেক্সট জেনেৰেশ্যনৰ ল'ৰা ছোৱালীখিনি যদি আমাৰ সাহিত্য সভাৰ মজিয়াত থাকে, তেওঁলোকেও তেনেকে নতুন চিন্তা চৰ্চাৰে কামখিনি কৰাৰ সুবিধা পাব। সেইকাৰণে মই আগ্ৰহ ৰাখিছোঁ যে নতুন প্ৰজন্মক আমি এই সাহিত্য সভাৰ মঞ্চৰ লগত জড়িত কৰিব লাগে।